হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আহক কিবা এটা নতুন শিকোঁ। আমি সকলোৱে জানো যে 1632ত শ্বাহজাহানে তাজমহল বনাইছিলে মমতাজ মহলৰ কাৰণে। ডাটা মতে গম পোৱা গৈছে যে 20,000তকৈও অধিক শ্ৰমিকে তাত কাম কৰিছিলে আৰু তাজমহল কমপ্লিট কৰিবলৈ লাগিছিলে 22 বছৰ। এইখিনিলৈকেতো আমি সকলোৱে জানো, কিন্তু তাজমহলৰ ইণ্টাৰেষ্টিং ফেক্ট এটা গম পালোঁ আৰু সেইটো হ'ল যে ইট চেঞ্জেছ কালাৰ। মানে ৰাতিপুৱা যেতিয়া হয় তেতিয়া তাজমহলৰ কালাৰ থাকে পিংকিছ, যেতিয়া দুপৰীয়া হয় তেতিয়া তাজমহলৰ কালাৰ থাকে হোৱাইট, আৰু যেতিয়া ছানছেটৰ সময় হয় তেতিয়া তাজমহলৰ কালাৰ থাকে গল্ডেন, আৰু যেতিয়া ৰাতি হয় মুন লাইটত তাজমহলৰ কালাৰ হৈ যায় ব্লুইছ। ইজন্ট ইট ইণ্টাৰেষ্টিং? এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, এইটোনো কিয় হয়? ইয়াৰ কাৰণ হ'ল তাজমহল গঠিত হৈছিলে মাকৰানা মাৰ্বলৰ দ্বাৰা, আৰু এই মাৰ্বলটোৰ এটা স্পেচিয়েল প্ৰপাৰ্টি আছিলে। যেনেকৈ নৰ্মেল ষ্ট'নবিলাকত ডাইৰেক্ট ৰিফ্লেকশ্যন হয়, বাউন্স বেক হয়, সেইকাৰণে যিটো কালাৰ আছে সেইটো কালাৰে দেখা যায়। কিন্তু ইয়াতে কি হয়, মাকৰানা মাৰ্বলত যেতিয়া লাইট পৰে তেতিয়া ষ্ট'নৰ ভিতৰলৈকে সোমাই যায়, আৰু যাৰ ফলত সেই পোহৰটো স্কেটাৰ্ড হৈ যায় ডিফাৰেণ্ট ডাইৰেকশ্যনত, আৰু তাৰ কাৰণে এটা ছফ্ট গ্ল'য়িং এপিয়াৰেঞ্চ এটা দিয়ে তাজমহলে, আৰু সেইকাৰণে ইয়াৰ কালাৰ চেঞ্জেছ হোৱা দেখা যায় মৰ্ণিঙত, দুপৰীয়া, ছানছেটৰ সময়ত আৰু ৰাতি। আজি আপুনিও যদি কিবা এটা নতুন শিকিলে তেনেহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু কিবা যদি মই আৰু নজনা কথা থাকি গ'ল ক'বলৈ তেনেহ'লে মোক কমেণ্টত জনাব পাৰে, যাতে আমি এটাই আনটোৰ পৰা কিবা এটা নতুন শিকোঁ আৰু দিনটো ভেলুৱেবল বনাওঁ।